হ'লে গুৰু দেৱদামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰ খণ্ড ৭২ত ভাগৱত পুৰাণৰ ৪ৰ্থ স্কন্ধৰ ৭ম অধ্যায়ৰ শিৰোনাম পৃথুৰ অভিষেক আৰু পৃথিৱীয়ে কৰ্তৃক তেওঁৰ স্তৱ ভাষিত কৰাৰ প্ৰাক মুহূৰ্তত গুৰুদেৱক স্তুতি কৰি ভক্ত প্ৰাণ দৰ্শক শ্ৰোতাক সশ্ৰদ্ধ প্ৰণিপাত নিবেদিছোঁ। মৈত্ৰীয়ে ক'লে, এইদৰে সূত আদিয়ে পুত্ৰ পৃথুৰ গুণানুকীৰ্তন কৰিলে। তেওঁলোকে পৃথুক সুমধুৰ বাক্যত অভিনন্দিত কৰিলে। নানাবিধ অলংকাৰ আৰু পাৰিতোষিক প্ৰদান কৰি পৃথুই তেওঁলোকক সন্তুষ্ট কৰিলে। তাৰ পিছত ব্ৰাহ্মণাদি বৰ্ণসকলক আৰু অমাত্য পুৰোহিত আৰু ভৃত্যগণক যথোচিত অভ্যৰ্থনা কৰিলে। পুৰবাসী দেশবাসী তৈলিক তম্বুল বাৰহাই আৰু আপামৰ কৰ্মচাৰীসকলক আদৰ আৰু অভ্যৰ্থনাৰে সন্মানিত কৰিলে। বিদুৰে জিজ্ঞাসা কৰিলে, হে ঋষিবৰ, বহু ৰূপধাৰিণী পৃথিৱীৰ গৌৰূপ ধাৰণৰ কাৰণ কি? আমি শুনিছোঁ মহাৰাজ পৃথুই পৃথিৱীৰ দহন কৰিছিল। সেই দহনকালত দহন পাত্ৰ কেনে আছিল? তেতিয়া তেওঁৰ কি খেদ হৈছিল? স্বভাৱতেই পৃথিৱী বৃষণপৃষ্ঠ বা অসমতল। পৃথুৱে কিয় পৃথিৱীক সমতল কৰিব উদ্যত হৈছিল? দেৱৰাজ ইন্দ্ৰই কিহৰ কাৰণে তেওঁৰ যজ্ঞৰ ঘোঁৰা অপহৰণ কৰিছিল? ৰাজৰ্ষি পৃথুই ব্ৰহ্মবিত্তম ভগৱান সনত কুমাৰৰ কাষত প্ৰত্যক্ষ ব্ৰহ্মজ্ঞান লাভ কৰি কিদৰে গতিপ্ৰাপ্ত হৈছিল? হে মুনি, এই বিষয়বিলাক আপুনি আমাক ব্যক্ত কৰক। ভগৱান বিষ্ণুৰ অৱতাৰ পৃথুৰূপত কীৰ্তিত কাহিনী আৰু যশোকথা সম্পৰ্কে আমাক অৱহিত কৰক। ব্ৰাহ্মণ অৰ্থাৎ নিৰাকাৰ আৰু নিৰ্গুণ পৰমাত্মা বা জগতৰ চৰম সত্তা পৰমেশ্বৰ। আমি আপোনাৰ আৰু ভগৱান অধক্ষজৰ অৰ্থাৎ শ্ৰীকৃষ্ণৰ ভক্ত। স্বয়ং ভগৱান পুত্ৰৰূপত এই পৃথিৱীৰ দহনকৰ্তা। তেওঁৰ বৃত্তান্ত শুনিবলৈ শ্ৰদ্ধা সহকাৰে আমাৰ চিত্তই অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে। সূতে ক'লে, হে শুনক। বিদুৰৰ অধীৰ আগ্ৰহ দেখি মহামুনি মৈত্ৰীয়ে প্ৰীত হ'ল। তেওঁ হৰ্ষিত চিত্তে বিদুৰৰ প্ৰশংসা কৰিলে। মৈত্ৰীয়ে ক'লে, হে বিদুৰ, ব্ৰাহ্মণসকলে পৃথুক ৰাজপদত অভিষিক্ত কৰিলে। তেওঁলোকে পৃথুক ক'লে, এতিয়ালৈকে আপুনি জনগণৰ ৰক্ষক আৰু প্ৰতিপালক। তেতিয়া পৃথিৱীত দুৰ্ভিক্ষই দেখা দিছিল। ক্ষুধাৰ্ত প্ৰজা জীৰ্ণশীৰ্ণ হৈ পৃথুৰ ওচৰত উপনীত হ'ল। তেওঁলোকে কয়, হে ৰাজন, বৃক্ষ আদি যেনেকৈ অভ্যন্তৰস্থ অগ্নিৰ দ্বাৰা সন্তপ্ত হয়, তেনেকৈ আমিও জঠৰ অগ্নিত সন্তৰ্পিত হৈছোঁ। আপুনি আমাৰ ৰক্ষক। সেইকাৰণেই আমি আপোনাৰ শৰণাপন্ন হৈছোঁ। ক্ষুধাক্লিষ্ট প্ৰজাসকলৰ অন্ন সংস্থানৰ ব্যৱস্থা কৰক। আমি যেন অন্ন অভাৱত বিধ্বংস হৈ নাযাওঁ। হে নৰদেৱ, হে দেৱ, আপুনি সকলোৰে পালক। প্ৰভু, আপুনি সকলোৰে অন্নদাতা। মৈত্ৰীয়ে ক'লে, হে কুৰুশ্ৰেষ্ঠ বিদুৰ, প্ৰজাসকলৰ এনেধৰণৰ কাতৰ অনুনয়ত মহাৰাজ পৃথু অত্যন্ত বিচলিত হ'ল। বহুক্ষণ চিন্তা কৰি তেওঁ অন্ন অভাৱৰ কাৰণ নিৰ্ণয় কৰিলে। তেওঁ বুজিব পাৰিলে যে পৃথিৱীৰ ঔষধি বীজ গ্ৰাস কৰাৰ ফলত শস্য আদিৰ ফল হোৱা নাই। অত্যন্ত ক্ৰুদ্ধ হৈ তেওঁ পৃথিৱীক লক্ষ্য কৰি ধনুত বাণ যোজনা কৰিলে। অস্ত্ৰোদ্যত পৃথুক দেখি পৃথিৱী ব্যাসতাড়িত হৰিণীৰ দৰে গৌৰূপ ধাৰণ কৰি পলাবলৈ ধৰিলে। পলায়নৰ পিছত পৃথিৱীৰ প্ৰতি
ক্ৰোধ দৃষ্টিপাত কৰি পৃথুৱেও ধনুৰ্বাণ হাতত লৈ সেই গৌৰূপৰ পিছত গমন কৰিলে। পৃথিৱী, দিক বিদিক, স্বৰ্গ, মৰ্ত, অন্তৰিক্ষ আদি সকলো স্থানতেই মৰণাস্ত্ৰ ধাৰণকাৰী পৃথুক দেখা পালে। পৃথিৱীয়ে বুজিব পাৰিলে যে মৃত্যুৰ পৰা যেনেকৈ ভীত মনুষ্যসকলৰ পৰিত্ৰাণ নাই, তেনেকৈ পৃথুৰ হাতৰ পৰাও তেওঁৰ নিস্তাৰ নাই। ভীত সন্ত্ৰস্ত পৃথিৱী তেতিয়া পলায়নৰ চেষ্টাৰ পৰা নিবৃত্ত হ'ল। তাৰ পিছত পৃথিৱী পৃথুৰ উদ্দেশ্যত ক'লে, হে মহাভাগ, আপুনি আপত্ৰবৎসল, আপুনি সকলো প্ৰাণীৰ প্ৰতিপালক আৰু ৰক্ষাকৰ্তা। সেয়েহে আপুনি আমাক ৰক্ষা কৰক। আপুনি কিয় নিৰপৰাধীক হত্যা কৰিব উদ্যত হৈছে? ধৰ্মজ্ঞ আপুনি, কি কাৰণে আপুনি আমাৰ সদৃশ আৰ্ত স্ত্ৰীক হনন কৰাৰ ইচ্ছা পোষণ কৰিছে? হে মহাৰাজ, সাধাৰণ লোকসকলেও স্ত্ৰীৰ অপৰাধ মাৰ্জনা কৰে, স্ত্ৰীক প্ৰহাৰ নকৰে। আপোনালোকৰ দৰে দয়া পৰাবশ আৰু কৃপাবৎসল ব্যক্তিৰ কথা কি ক'ম? হে ৰাজন, আমি এই ব্ৰহ্মাণ্ডৰ দৃঢ়তাৰ তৰণীস্বৰূপ। আমাৰ ওপৰতেই এই বিশ্ব প্ৰতিষ্ঠিত হৈ ৰৈ আছে। আমাক বিনাশ কৰিলে কেনেকৈ আপুনি নিজকে আৰু বিশ্বক শৰীৰৰ মধ্যত ধাৰণ কৰিব? মহাৰাজ পৃথুই ক'লে, হে বসুন্ধৰা, তুমি দেৱতা ৰূপত নিজ বাক গ্ৰহণ স্বত্বেও ৰাজ্যত ধান্য আদি শস্য উৎপাদন কৰা নাই। আমাৰ আজ্ঞা লংঘনৰ নিমিত্তে আমি তোমাক শাস্তি বিধান কৰিম। যি গাভীয়ে প্ৰত্যক্ষ তৃণভক্ষণ কৰিও দুধ নিদিয়ে, তেওঁৰ প্ৰতি দণ্ড বিধান কৰা ৰীতিসন্মত। ব্ৰহ্মাই জগত সৃষ্টিৰ সময়ত ঔষধি বীজসমূহ সৃষ্টি কৰিছিল, কিন্তু আমাৰ আদেশ অমান্য কৰি তুমি বীজবিলাক নিজৰ মাজত আবদ্ধ কৰি ৰাখিছা। সেইকাৰণে আমি বানৰ সাহায্যত তোমাৰ দেহ খণ্ড বিখণ্ড কৰিম। তোমাৰ মাংস আমাৰ প্ৰজাসকলৰ মাজত আহাৰ হিচাপে বিতৰণ কৰিম। ক্ষুধাৰ্ত প্ৰজাসকলৰ কৰুণ বিলাপ ইয়াৰে প্ৰশমিত হ'ব। যি অধম ব্যক্তি প্ৰাণীসকলৰ প্ৰতি নিৰ্দয় হৈ একমাত্ৰ নিজক পোষণ কৰে, স্ত্ৰী পুৰুষ নিৰ্বিশেষে সেইগৰাকীক হত্যা কৰা পাপ নহয়। নৃপতিসকলে তেনে ব্যক্তিক বধ কৰিলে হত্যাজনিত পাপে স্পৰ্শ নকৰে। তুমি উদ্ধত স্বভাৱৰ অহংকাৰী। ইয়াৰ উপৰিও তুমি কপট গৌৰৱধাৰিণী অৰ্থাৎ মায়াবিনী। আমি এতিয়াই তোমাৰ দেহ ছিন্ন বিচ্ছিন্ন কৰি প্ৰজাসকলৰ বুভুক্ষ আঁতৰ কৰিব চাওঁ। কৃতান্তৰ সদৃশ পৃথিৱীৰ ক্ৰোধে অগ্নিশৰ্ম মূৰ্তি ধাৰণ কৰা দেখি পৃথিৱীৰ সৰ্বশৰীৰ ভয়ত কম্পমান হ'ল। ভীত স্বৰত পৃথুক প্ৰণাম কৰি তেওঁ ক'লে, স্বীয় মায়াৰ প্ৰভাৱত স্বেচ্ছাই বহুৰূপধাৰী ত্ৰিগুণেশ্বৰ পৰম পুৰুষক আমি নমস্কাৰ কৰোঁ। তেওঁৰ সচ্চিদানন্দ স্বৰূপ অনুভৱৰ কাৰণে দ্ৰব্য, ক্ৰিয়া আৰু কাৰকে অৰ্থাৎ অধিভোগ, আধ্যাত্ম আৰু অধিদেৱ আদিত অহংকাৰ আৰু তাৰ নিমিত্তে ৰাগ দেশ আদি একো নাই। আপুনি সেই ভগৱান বিষ্ণু। আপোনাক আমি বাৰে বাৰে প্ৰণাম কৰিছোঁ। আপুনিয়ে আমাক জীৱ আদিৰ আধাৰ পথ নিৰ্মাণ কৰিছে, য'ত আমি ভূতসকল ধাৰণ কৰি আছোঁ। সেই স্বতন্ত্ৰ পুৰুষ আপুনিয়ে যদি অস্ত্ৰ উদ্ধত হৈ আমাক বধ কৰিব খোজে, তেনেহ'লে আমি কাৰ শৰণাপন্ন হ'ব পাৰোঁ? আপুনি নিজ অচিন্ত মায়াৰ প্ৰভাৱত এই বিশ্ব সৃজন কৰিছে। সেয়ে আপুনিয়ে পুনৰ বিশ্ব ৰক্ষাৰ্থে পৃথুৰূপত জন্ম লৈছে। সেইদৰে ধৰ্মাত্মা পুৰুষ অজয় কিদৰে আমাক বধ কৰিব ইচ্ছা কৰিছে,
ঈশ্বৰ স্বয়ং এক হ'লেও তেওঁৰ মায়াৰ দ্বাৰা বহু ৰূপ ধাৰণ কৰে। তাৰপিছত ব্ৰহ্মাৰ শয্যাত এই বিশ্ব নিৰ্মাণ কৰে। তেওঁৰ কাৰ্যাৱলী অনুধাৱন কৰা সাধাৰণ মানুহৰ পক্ষে অসম্ভৱ কাৰ্য। তেওঁ প্ৰকৃতি, ইন্দ্ৰিয়, দেৱতা, অন্তঃকৰণ, জীৱ প্ৰভৃতি নিজ শক্তিৰ বলত সৃষ্টি, স্থিতি আৰু প্ৰলয় আদি কাৰ্য সাধন কৰে। তেওঁ সৰ্বশক্তিৰ আধাৰ আৰু বিশ্বৰ নিয়ামক। সেই অন্তৰ্যামী পৰম পুৰুষক আমি প্ৰণিপাত কৰোঁ। হে বিভু, আপুনি এই বিশ্ব চৰাচৰৰ সৃজনকৰ্তা। হে অজ, আপুনি স্বনিৰ্মিত ভূত, ইন্দ্ৰিয় আৰু অন্তঃকৰণৰূপী বিশ্ব চৰাচৰক আমাৰ ওপৰত স্থাপন কৰিছে। এই কাৰ্য সাধনৰ নিমিত্তে আপুনি আদি বৰা মূৰ্তি ধাৰণ কৰি জলময় ৰসতলৰ পৰা আমাক উদ্ধাৰ কৰিছে। আপুনি সেই ধৰাধৰ বৰাহ সলিল সাগৰত তৰণীস্বৰূপ আমাতেই অধিষ্ঠানৰত প্ৰজাগণৰ ৰক্ষণাবেক্ষণৰ কাৰণে সম্প্ৰতি বীৰ মূৰ্তি পৃথুৰূপত অৱতীৰ্ণ হৈছে। অতি আশ্চৰ্যকৰ সেই আপুনিয়ে এতিয়া আমাৰ মাজত লুক্কায়িত ঔষধি বীজবিলাক উদ্ধাৰৰ নিমিত্তে আমাক বধ কৰিব উদ্যত হৈছে। হে প্ৰভু, আমাৰ দৰে জনগণৰ চিত্ত ঈশ্বৰৰ গুণসৃষ্টিৰূপী মায়াৰ দ্বাৰা বিমোহিত। সেইকাৰণে আমি ভগৱান ভক্তজনৰ চেষ্টা জানিব সমৰ্থ হোৱা নাই। পৰমেশ্বৰৰ গূঢ় কৰ্মৰ ৰহস্য উদ্ঘাটন কৰা আমাৰ পক্ষে সম্ভৱ নহয়। গতিকে আমি পৰমেশ্বৰক প্ৰণাম কৰোঁ। তেনেকৈ তেওঁৰ প্ৰতি ভক্তগণকো প্ৰণিপাত নিবেদিছোঁ। আপুনি বীৰসকলৰ যশ বিস্তাৰৰ নিয়ন্ত্ৰক, তেওঁলোকৰ ফল বিস্তাৰ কৰক। আপোনাক প্ৰণাম জনাওঁ। গুৰু দেৱদামোদৰৰ বাণীত প্ৰজা ৰাজন পৃথুই কোৱাৰ দৰে অধম দুখীয়া ব্যক্তি প্ৰাণীবিলাকক কেনে সদ্ভাৱনাৰে আদৰিব লাগে সেয়া গুৰু লীলাত পোৱা যায়। শুনা বলৰাম মম আজ্ঞাক পালিবা, দুখীয়া ভক্তক মোৰ পুথি শুনাবা। দুখীয়া ভক্তক মোৰ কৰিবা পালন, খাইলে নাখাইলে সুখ দুখ জিজ্ঞাসিবা। দেহ নিৰ্বাহৰ পৰে চাউল কানি দিবা। এই পদ কেইশাৰীৰ পৰা আৰু পৃথুৰ জীৱন দৰ্শনৰ পৰা বুজিব পাৰোঁ যে দুয়োগৰাকী বিষ্ণু অংশ। ইয়াৰ উপৰিও পদশাৰী দুখীয়া ভক্তক মোৰ পুথি শুনাবা ভাবিবলৈ বাধ্য কৰে যে গুৰু দেৱদামোদৰে পুথি ৰচনা কৰিছিল। প্ৰশ্ন হয়, তেওঁ সৃষ্টিৰাজি সঁচাকৈ ক'ৰবাত হেৰাই গ'ল নেকি? ইমানতেই গুৰু দেৱদামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰ খণ্ড ৭২ সমাপন কৰি শ্ৰোতা দৰ্শকক গুৰুপ্ৰেমীসকলক বিনম্ৰতাৰে সেৱা ভক্তি যাচিছোঁ। জয় গুৰু দেৱদামোদৰ। পৰিৱেশনত ত্ৰুটি বিচ্যুতিৰ মাৰ্জনা বিচাৰি অনন্ত কুমাৰ শৰ্মা।